নমস্কাৰ। আজি 25 জুন 2026। আজি প্ৰথমতে গ্ৰহগতিৰ পজিশ্যন কম, আজিৰ দিনটোৰ ৰাশিফল কম, যাত্ৰা শুভকৰ্ম আদিৰ কথা থাকিব আজিৰ দিনটোৰ বিশেষ। আজি ৰবি বহি আছে মিথুন ৰাশিত, মংগল বৃষ ৰাশিত, আজি শনি মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত, আজি চন্দ্ৰ শুক্ৰ বৃহস্পতি লগ্ন বহি আছে কৰ্কট ৰাশিত আৰু কেতু বহি আছে সিংহ ৰাশিত আৰু চন্দ্ৰ তুলা ৰাশিত বহি আছে। আজিৰ দিনটোত জাতক জাতিকাসকলৰ জন্ম হ'লে তুলা ৰাশি হ'ব। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে বৰ্তমান বছৰটোত শনি গ্ৰহ অশুভ, গতিকে আপুনি দক্ষিণাকালী দেৱীৰ আৰাধনা কৰক, শনিবাৰ দিনটো পালন কৰক। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ পৰা কৰ্কট ৰাশিলৈ যাম। মেষ ৰাশি, আজি নতুন মিত্ৰ লাভৰ যোগ আছে। কৰ্মৰ ক্ষেত্ৰত সাফল্যৰ যুগ, দায়িত্ব পালনৰ কাৰণে নিজৰ অৰ্থক্ষতি, ভ্ৰমণত আঘাত পোৱাৰ সম্ভাৱনা, বিদ্যাত উন্নতি। লাকি কালাৰ ৰেড, আনলাকি কালাৰ গ্ৰীণ, লাকি নাম্বাৰ 1। প্ৰতিকাৰ ৰঙা বস্ত্ৰ পৰিধান কৰি সূৰ্য মন্ত্ৰ জপ কৰক। বৃষ ৰাশি, আজি কৰ্মৰ ক্ষেত্ৰত কামৰ চাপ বৃদ্ধি পাব। গুপ্ত শত্ৰুৰ কাৰণে নিবনুৱাৰ কৰ্মপ্ৰাপ্তিত বাধা, অযথা ব্যয় বৃদ্ধিৰ ফলত মানসিক চাপ বৃদ্ধি, উচ্চ বিদ্যালাভৰ একাধিক সুযোগ লাভ। লাকি কালাৰ ব্লু, আনলাকি কালাৰ পিংক, লাকি নাম্বাৰ 4। মিথুন ৰাশি, আজি কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ সম্ভাৱনা, নিবনুৱাৰ নতুন সুযোগ আহিব। বাধা বিঘিনিৰ মাজেৰে ব্যৱসায়ত সাফল্য, পিতৃ মাতৃৰ শৰীৰৰ কাৰণে চিন্তা। লাকি কালাৰ য়েলো, আনলাকি কালাৰ মেৰুন, লাকি নাম্বাৰ 2। প্ৰতিকাৰ কোনো মন্দিৰত 11 গছিৰ চাকি জ্বলাব। কৰ্কট ৰাশি, আজি বাধা থকা স্বত্বেও কৰ্মৰ ক্ষেত্ৰত উন্নতি অব্যাহত থাকিব। পাৰিবাৰিক অশান্তিৰ কাৰণে মানসিক অশান্তি থাকিব। বিদ্যা জটিলতা দেখা দিব পাৰে। ব্যৱসায়ত মধ্যম ফল। লাকি কালাৰ ব্লেক, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 8। প্ৰতিকাৰ অলপমান গাখীৰ আৰু বগা ফুল লৈ বৈ থকা পানীত উটুৱাই দিয়ক। এয়া আছিল কৰ্কট ৰাশিসকলৰ ৰাশিফল। এতিয়া আহিছোঁ যাত্ৰা শুভকৰ্ম আদি। আজি 25 জুন, দ আহাৰ তিথি, শুক্লা একাদশী, শিৱ যোগ, তুলা ৰাশি, বৈশ্য বৰ্ণ, ছাতি নক্ষত্ৰ, দেৱগণ, যাত্ৰা শুভ, নক্ষত্ৰামিত যোগ, শুভ কৰ্মৰ বাবে তেনে যোগ নাই। আজি উৰহী খোৱা নিষেধ। এতিয়া আহিছোঁ আকৌ ৰাশিফললৈ। সিংহ ৰাশিৰ পৰা কণ্টিনিউৱাছলি বৃশ্চিক ৰাশিলৈ যাম। সিংহ ৰাশি, আজি অযথা বিবাদৰ ফলত দৈনন্দিন কামত ক্ষতি, কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ লগত স্থান পৰিৱৰ্তনৰ যুগ, ভ্ৰমণত অৰ্থপ্ৰাপ্তিৰ যুগ, আত্মীয়ৰ লগত কিবা কাৰণে মতভেদ হ'ব পাৰে। লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ অৰেঞ্জ, লাকি নাম্বাৰ 5। কন্যা ৰাশি, আজি কৰ্মৰ ক্ষেত্ৰত জটিলতা দেখা দিব। মিছা অপবাদৰ ভয় আছে। উচিত কথা কোৱাৰ কাৰণে শত্ৰুতাৰ সৃষ্টি হ'ব। সৎ বন্ধু লাভৰ যুগ, খৰচ পাতিৰ বিষয়ে অলপ সতৰ্ক থাকিব। প্ৰেমত শুভ। লাকি কালাৰ গ্ৰীণ, আনলাকি কালাৰ য়েলো, লাকি নাম্বাৰ 7। প্ৰতিকাৰ হনুমানজীৰ চৰণত মৌ অৰ্পণ কৰিব। তুলা ৰাশি, আজি চাকৰি ক্ষেত্ৰত উন্নতিৰ যুগ। পাৰিবাৰিক ক্ষেত্ৰত নতুনকৈ কোনো সমস্যাই দেখা দিব। বন্ধুৰ অপমানিত হ'ব পাৰে। শৰীৰত আঘাত পাব পাৰে। বিদ্যাৰ্থী বাহিৰলৈ যোৱাৰ যুগ। লাকি কালাৰ মেৰুন, আনলাকি কালাৰ চিলভাৰ, লাকি নাম্বাৰ 6। প্ৰতিকাৰ শনিৰ মন্ত্ৰ জপ কৰক। বৃশ্চিক ৰাশি, আজি সামাজিক কামত সন্মান বৃদ্ধিৰ যুগ, মানহানি আৰু মামলা মকদ্দমাৰ যুগ, গতিকে সাৱধান। আত্মীয়ৰ দ্বাৰা মানসিক আঘাত পাব পাৰে। দূৰ ভ্ৰমণৰ যুগ। লাকি কালাৰ পিংক, আনলাকি কালাৰ ব্লু, লাকি নাম্বাৰ 9। এয়া আছিল বৃশ্চিক ৰাশিসকলৰ ফলাফল। এতিয়া কম আজিৰ দিনটোৰ বিশেষ। আজি মই পঞ্চতত্বৰ সৈতে জড়িত 5খন মুখ্য মুদ্ৰাৰ বিষয়ে ক'ম। বায়ু মুদ্ৰা, বায়ুতত্ত্ব পেটৰ গেছৰ সমস্যা কমায় যদি এই মুদ্ৰা আপুনি ৰেগুলাৰলি কৰিব পাৰে। উপকাৰিতা পেট ফুলা, গেছ হোৱা, গাঁঠিৰ বিষৰ পৰা আৰাম দিয়ে। ই মনক শান্ত কৰে। আকাশ মুদ্ৰা, আকাশ তত্ত্ব মনৰ উদাৰতা আৰু ভাবিব পৰা শক্তি বঢ়ায়। উপকাৰিতা বিভিন্ন ধৰণৰ কাণৰ সমস্যা ভাল কৰে, শৰীৰৰ লেতেৰা বস্তু বাহিৰ কৰে আৰু মনৰ গধুৰ ভাৱ কমায়। অগ্নি মুদ্ৰা, অগ্নিতত্ত্ব শৰীৰ গৰম আৰু হজম শক্তি বঢ়ায়। উপকাৰিতা খোৱা বস্তু সোনকালে হজম কৰায়, শৰীৰৰ চৰ্বি কলেষ্ট্ৰল কমায় আৰু ওজন কমোৱাত সহায় কৰে। পৃথিৱী মুদ্ৰা, পৃথিৱী তত্ত্ব শৰীৰটোক শক্তিশালী আৰু মজবুত কৰে। উপকাৰিতা শৰীৰৰ ভাগৰ দূৰ কৰে, কামত মন বহায় আৰু দুৰ্বল শৰীৰ তথা ছাল সজীৱ কৰি তোলে। বৰুণ মুদ্ৰা, জল তত্ত্ব
শৰীৰত পানীৰ ভাগ ঠিক ৰাখে। উপকাৰিতা: শৰীৰত পানীৰ অভাৱ হ'বলৈ নিদিয়ে, শুকান ছালৰ সমস্যা দূৰ কৰে আৰু তেজ চাফা কৰে। গতিকে এইসকল মুদ্ৰা আয়ুৰ্বেদ শাস্ত্ৰ, জ্যোতিষ শাস্ত্ৰ আৰু পঞ্চতত্বৰ লগত সামঞ্জস্য ৰাখে আৰু এনেধৰণৰ মুদ্ৰা যদি আপুনি কৰিব পাৰে সকলো দিশৰ পৰা উপকৃত হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ ধনুৰাশিৰ পৰা মীন ৰাশিলৈ। ধনুৰাশি: আজি গুৰুত্বপূৰ্ণ কামত সাফল্য আহিব, সমাজৰ ভাল কাম কৰাৰ প্ৰৱণতা বৃদ্ধি পাব, কিবা বিষয় লৈ পিতৃ মাতৃৰ লগত মতবিৰোধ, দাম্পত্যত মধ্যম, প্ৰেমত কষ্ট। লাকি কালাৰ গোল্ডেন, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 8। প্ৰতিকাৰ: কোনো মন্দিৰত বগা সৰিয়হ দান কৰক। মকৰ ৰাশি: আজি চাকৰিৰ ক্ষেত্ৰত সন্মান প্ৰাপ্তিৰ যুগ, পাৰিবাৰিক ক্ষেত্ৰত চলি থকা সমস্যাবোৰৰ সমাধান হ'ব পাৰে, গুপ্ত শত্ৰুৰ কাৰণে কৰ্মপ্ৰাপ্তিত বাধা, বিদ্যাত মধ্যম। লাকি কালাৰ চিলভাৰ, আনলাকি কালাৰ গ্ৰীণ, লাকি নাম্বাৰ 3। কুম্ভ ৰাশি: আজি চাকৰিৰ ক্ষেত্ৰত কিছু অতিৰিক্ত দায়িত্ব আহিব পাৰে, বিশেষ কামৰ বাবে কিছু অৰ্থ ঋণ কৰিব লগা হ'ব পাৰে, নতুন যোগাযোগৰ ক্ষেত্ৰত শুভ, প্ৰেমত সন্দেহ। লাকি কালাৰ পাৰ্পল, আনলাকি কালাৰ মেৰুন, লাকি নাম্বাৰ 5। প্ৰতিকাৰ: সৰিয়হৰ তেলৰ চাকি জ্বলাই তাত ক'লা তিল দি ঘৰৰ মূল দুৱাৰত ৰাখিব। মীন ৰাশি: আজি কৰ্মৰ ক্ষেত্ৰত নিজৰ ব্যক্তিত্বৰ স্বীকৃতি লাভ কৰিব, ব্যৱসায় বাণিজ্যত বিশৃংখলাই দেখা দিব পাৰে, সামাজিক কামত ব্যস্ততা থকাৰ ফলত নিজৰ গুৰুত্বপূৰ্ণ কামৰ ক্ষতি। লাকি কালাৰ অৰেঞ্জ, আনলাকি কালাৰ হোৱাইট, লাকি নাম্বাৰ 7। প্ৰতিকাৰ: কলগছৰ গুৰিত তামোল, পাণ আৰু পানী অৰ্পণ কৰক। এয়া আছিল মীন ৰাশিৰ ফলাফল। এতিয়া মই গৈ আছোঁ আমাৰ এড্ৰেছলৈ, কিন্তু মনত ৰাখিব মই ফেচবুকত আছোঁ, ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8829911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।